ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি আছে আৰু ঠিক তেনে সময়তে তামোলপুৰত অৰ্থাৎ তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ যি মোবাইলত চাই লিখি থকাৰ এক ভিডিঅ' ভাইৰেল হৈছে আৰু ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সমগ্ৰ তামোলপুৰ জিলাতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰীক্ষা কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তাৰ মাজত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি থকাৰ পিছতো কেনেদৰে পৰীক্ষাৰ্থীয়ে হাতত মোবাইল লৈ পৰীক্ষাগৃহত প্ৰৱেশ কৰিলে আৰু মোবাইলত চাই নিৰীক্ষকৰ সন্মুখতে কেনেদৰে মোবাইলত চাই পৰীক্ষাত লিখি আছে, ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়া মই উপস্থিত আছোঁ আৰু সবিশেষ জনাবলৈ চেষ্টা কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঠান্তৰ হৈছে কাৰিকৰী অৰ্থাৎ ভোকেশ্যনেল শাখাৰ যি চূড়ান্ত পৰীক্ষাত অনুষ্ঠিত হৈ আছিল আৰু পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ পিছতে পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীয়ে মোবাইলত চাই পৰীক্ষা দিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামোলপুৰ জিলাত। পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে মোবাইল লগত লৈ মুক্তভাৱে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে, এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামোলপুৰত। আৰু তামোলপুৰত এনেদৰে যে মোবাইলত চাই যে পৰীক্ষাত লিখি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি পুনৰ উল্লেখ কৰিছোঁ যে পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে মোবাইল লগত লৈ মুক্তভাৱে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে, এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তামোলপুৰত। আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অৰ্থাৎ তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাগৃহত পৰীক্ষা চলি থকাৰ মাজতে কেনেদৰে সামাজিক মাধ্যমত মোবাইলত চাই ভোকেশ্যনেল শাখাৰ ইতিমধ্যে আমি জানিব পৰা মতে ভোকেশ্যনেল শাখাৰ চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে কেনেদৰে মোবাইলত চাই পৰীক্ষাত লিখি আছে, ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ ওচৰত ইতিমধ্যে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লোক আছে, মই তেওঁৰ পৰা এই ভিডিঅ' ভাইৰেল সম্পৰ্কে জানিবলৈ যত্ন কৰিম। কিছু যদি ওচৰলৈ আহে, ইতিমধ্যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি চূড়ান্ত পৰীক্ষা চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি আছে, কিন্তু ভোকেশ্যনেল শাখাৰ পৰীক্ষাত মোবাইলত চাই লিখি থকাৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। কি ক'ব? হয়, এয়া অতি দুৰ্ভাগ্যজনক কথা। এয়া তামোলপুৰৰ বাবে এটা দুখৰ খবৰ। আমি ছাত্ৰ সন্থাই আগৰ পৰা কৈ আছোঁ একদম নিখুঁতভাৱে পৰীক্ষাটো অনুষ্ঠিত কৰক, কিন্তু তেনেস্থলত কি কাৰণত কাৰ নিৰ্দেশত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল নিব পাৰিছে, ইয়াতে চেকিং হৈছিল কিন্তু কি কাৰণত মোবাইল তেওঁলোকৰ চোৱা হোৱা নাছিল, সেইটো এটা মানে ৰহস্যৰ কথা। সেয়েহে যিগৰাকী শিক্ষকে তাত ডিউটিত আহিছিল তেখেতক অতি শীঘ্ৰে নিলম্বন কৰক আৰু তেখেতৰ ওপৰত আইনী ব্যৱস্থা লওক। আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু যিগৰাকী পৰীক্ষা পৰ্যবেক্ষক তেখেতকো তদন্তৰ আওতালৈ আনক আৰু যিকেইজন ল'ৰাই এই ঘটনাৰ লগত জড়িত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য। হয়, আমি যোৱা ৰাতি এইটো বস্তু ভিডিঅ'টো পাইছোঁ, পায়ে আমি আলোচনা কৰিছোঁ এইটোৰ বিষয়ে ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতো আমি আলোচনা কৰিছোঁ। আমাৰ স্পষ্ট কথা যে দোষী শাস্তি পাব লাগে। যিগৰাকী শিক্ষক ডিউটিত আছিল তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু অধ্যক্ষ আৰু পৰ্যবেক্ষকক তদন্তৰ আওতালৈ আনিবলৈ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈ আছে, তাৰ মাজত ভিডিঅ' ভাইৰেল হৈছে তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব, এইখন হ'ল তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1953 চনতে স্থাপন হোৱা এই বিদ্যালয়খনত তামোলপুৰৰ এক ইতিহাস জড়িত হৈ আছে বা তামোলপুৰৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰিছে, কিন্তু কেনেদৰে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰ ছাত্ৰীয়ে মোবাইল ভিতৰত লৈ প্ৰৱেশ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সচেতন মহলে ইতিমধ্যে প্ৰশ্ন কৰিছে যে কিদৰে পৰীক্ষাগৃহত পৰীক্ষা চলি থকাৰ মাজত মোবাইল লগত লৈ পৰীক্ষাগৃহৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে প্ৰৱেশ কৰে আৰু ভোকেশ্যনেল শাখাত কেনেদৰে মোবাইলত চাই পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি আছে, তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে আমি এতিয়াও মেট্ৰিক পৰীক্ষা যিহেতু চলি আছে, আমি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰা নাই, আমি বিদ্যালয়ৰ বাহিৰৰ পৰাই কথাখিনি জনাইছোঁ। আমি যিখিনি খবৰ পাইছোঁ সেই খবৰখিনি বাহিৰৰ পৰাই জনাবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বিদ্যালয়ত পৰীক্ষা সমাপ্ত হোৱাৰ পিছত আমি বিদ্যালয়ৰ অধ্যক্ষ বা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এই বিষয়ে কথা পাতিবলৈ যত্ন কৰিম। কিন্তু পুনৰ উল্লেখ কৰিছোঁ যে তামোলপুৰত যি ঘটনা ঘটিল, যি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ভোকেশ্যনেল শাখাত যেনেদৰে ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইল লৈ মোবাইলত চাই লিখি থকাৰ ভিডিঅ' ভাইৰেল হৈছে, ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামোলপুৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।